অসমীয়া জাতিক অপমান সহ্য কৰা নহ'ব। কটু মন্তব্য কৰি বিপদত এগৰাকী মহিলা। মহিলাৰ বিৰুদ্ধে আইনী ব্যৱস্থা মটক ছাত্ৰ সন্থাৰ। সদৌ অসম মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ পানীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক দুলীয়াজানৰ বিএনচিং পেট্ৰল পাম্পত কটু মন্তব্য কৰা বিতৰ্কিত নাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল। উল্লেখযোগ্য যে যোৱা 18 মে'ত পেট্ৰল পাম্পত যি ঘটনা সংঘটিত হ'ল তাত ৰিজু সিঙৰ লগতে তনু চাহি নামৰ এগৰাকী মহিলাই অসমীয়া জাতিৰ লগতে তাত সেই সময়ত উপস্থিত থকা লোকসকলক চব ফ্ৰী খোৱা মানুহ আৰু চব দালাল বুলি যি কটু মন্তব্য দিলে। এনে মন্তব্যক সদৌ অসম মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে তীব্ৰ গৰিহণা জনোৱাৰ লগতে মহিলাগৰাকীৰ ওপৰত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় সংগঠনটোৱে। 18 মে'ত দুলীয়াজানত যোনটো কাৰ্য হ'ল এইটো সমগ্ৰ অসমবাসীয়ে গম পায়। আছুৰ প্ৰাক্তন সভাপতি শংকৰজ্যোতি বৰুৱা তেখেতে এটা তেলডিপুত যি ঘটনা সংঘটিত হ'ল সেই ঘটনা সন্দৰ্ভত আমি বিশেষ নকওঁ, কাৰণ সেইটো এটা আইনী প্ৰক্ৰিয়াৰ মাজত গৈছে, তাক আমি নকওঁ। কিন্তু তেখেতক যি যোৱাকালি কোৰ্টলৈ যাওঁতে তেখেতক যি হেণ্ডকাপ লগাই লৈ যোৱা হ'ল এইটো এটা দুৰ্ভাগ্যজনক বিষয়। লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এই ঘটনাটো সংঘটিত হওঁতে আমি দেখা পাইছিলোঁ যে পেট্ৰল পাম্পটোত যি এগৰাকী মহিলাই যি কটু সমালোচনা কৰিছে যে অসমীয়া ফ্ৰী খোৱা মানুহ, এইকেইটা ফ্ৰী খাবলৈ আহিছে, এই চব দালাল, সেনেকুৱা ধৰণৰ যি বিতৰ্কিত বক্তব্য তেখেতে প্ৰদান কৰিলে, এইটোৰ পৰা আমি সদৌ অসম মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ ফালৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ যে এনেধৰণৰ বক্তব্যৰ পৰা তেওঁলোক বিৰত থাকক। কাৰণ অসমীয়া জাতি ইতিহাসত নাই ভিক্ষাৰী হোৱা। আমি অসমীয়া মানুহে কেতিয়াও অন্য ৰাজ্যত গৈ ভিক্ষা খুজিবলৈ যোৱা নাই, আমি অন্য ৰাজ্যত গৈ একো কৰাগে নাই। কিন্তু তেওঁলোকে আহক, কোনো ব্যৱসায় কৰক, আমি আপত্তি কৰা নাই, ব্যৱসায় কৰক, সকলোৱে ব্যৱসায় কৰিব পাৰে। এখন মুক্ত ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ, তাত সকলোৱে যি মন যায় তাকে কৰিব পাৰে, ব্যৱসায় কৰিব পাৰে। কিন্তু সেই ব্যৱসায় স্বাৰ্থত এনেধৰণৰ বক্তব্য যি যাতে অসমীয়া যি শান্তিপূৰ্ণ এখন সমাজ, সেই সমাজখন যাতে বিচলিত কৰিবলৈ তেওঁ যি চেষ্টা কৰিছে, ইয়াৰ বিৰুদ্ধে আজি আমি সকলো দল সংগঠনত তথা অসমীয়া সচেতন অসমীয়াক আমি অনুৰোধ জনাইছোঁ যাতে এওঁৰ বিৰুদ্ধে প্ৰতিখন থানাই থানাই গোচৰ দিয়ক। কাৰণ এনেধৰণৰ বক্তব্যই অসমীয়া সমাজখনক অনাগত দিনত বিপদত পেলাব আৰু এনেসমূহ ব্যক্তিৰ অসমীয়া সমাজ তথা আমাৰ সৰ্বসাধাৰণ মানৱ জাতিৰ বাবে কিন্তু কলংক। কাৰণ এনেধৰণৰ বক্তব্য কেতিয়াও শোভা নাপায়। তেওঁ যি ধৰণৰ বক্তব্য দিছে এইটো আটাইতকৈ লজ্জাজনক আমি অনুভৱ কৰিছোঁ আৰু আমি অনুৰোধ জনাইছোঁ যাতে প্ৰতিখন থানাই থানাই অসমৰ দল সংগঠনত তথা অসমৰ সচেতন ৰাইজে এওঁৰ বিৰুদ্ধে গোচৰ দিয়ক। ইতিমধ্যে আমি পানীতোলা আৰক্ষী চকীত এই বিতৰ্কিত নাৰীগৰাকীৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছোঁ আৰু আমি আশা কৰিছোঁ যাতে প্ৰশাসনে তেওঁলোকৰ আইনী প্ৰক্ৰিয়াৰ মাজেৰে এই নাৰীগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লয়, তাকে ক'ব বিচাৰিছোঁ। ধন্যবাদ। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।